ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত যি ৩ নম্বৰখন টি-20 মেটচ হৈ আছিলে, আজি ইণ্ডিয়া 11 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল আজি। ইণ্ডিয়াই প্ৰথম বেটিং কৰি 219 ৰান কৰিছে, 220 ৰানৰ টাৰ্গেট দিছিলে। আজি ইণ্ডিয়াৰ বেটাৰসকলে বৰ ধুনীয়া বেটিং কৰে আজি। অভিষেক শৰ্মাই বৰ ধুনীয়া বেটিং কৰে, 50 ৰানৰ বৰ ধুনীয়া এটা ইনিংছ খেলে আৰু তিলক বৰ্মাই বৰ ধুনীয়া বেটিং কৰে। 100 বনাই আজি নিজৰ প্ৰথমটো 100 বনাই আজি টি-20 কেৰিয়াৰৰ। আজি প্ৰথমটো 100 বনাই তিলক বৰ্মাই। ইণ্ডিয়াৰ বেটিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ আজি চেমচাঙে ভাল নেখেলিলে, 0তে আউট হৈ গুচি গ'ল। অভিষেক শৰ্মাই ভাল খেলিলে, 25টা বলত 50 ৰান মাৰিলে। তিলক বৰ্মাই ভাল খেলিলে, 56 বলত 107। সূৰ্যকুমাৰ যাদৱে ভাল নেখেলিলে আজি। হাৰ্দিক পাণ্ডিয়াই ভালেই খেলিলে, 16টা বলত 18। ৰিংকু সিঙে ভাল নেখেলিলে, 13টা বলত 8। আজি ৰমনদীপ সিঙে আজি ডেবিউট কৰিছে, আজি ভালেই খেলিলে, 6টা বলত 15। চাউথ আফ্ৰিকাৰ প্লেয়াৰবিলাকে আজি ভালেই খেলিছিলে। জনছনে ভাল খেলিলে, 16টা বলত 54। মাৰ্ক্ৰামে ভাল খেলিলে, 29 ৰান মাৰিলে। ক্লাছনে ভাল খেলিলে, 41 কৰিলে। হ'লেও ভালেই খেলিছিলে, লাষ্টত যুঁজিছিলে খেলখন। লাষ্টত 11 ৰানত হাৰি গ'ল। আজি ইণ্ডিয়াৰ বলিং বৰ ধুনীয়া কৰে আজি। আৰ্শদীপ সিঙে বৰ ধুনীয়া বলিং কৰে। ইণ্ডিয়াৰ যি বলিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, আৰ্শদীপ সিঙে 3টা উইকেট পাইছে 4 অভাৰত 37 দি। হাৰ্দিক পাণ্ডিয়াই 1টা উইকেট পালে 4 অভাৰত। অক্ষৰ পেটেলে 1টা উইকেট পালে 4 অভাৰত। বৰুণ চক্ৰৱৰ্তীয়ে আজিও উইকেট পালে 4 অভাৰত, 2টা উইকেট পালে। ৰবি বিষ্ণুৱে উইকেট নাপালে আজি। আজি তিলক বৰ্মাই প্লেয়াৰ অফ দ্য মেচ পাবলৈ সক্ষম হয়, 107 ৰান কৰিছিলে। ইয়াৰ লগে লগে চিৰিজটো 2-1 ব্যৱধানত আছে। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব। থেংক ইউ ছ' মাছ।